চিৰযুগমীয়া ঢৌ তুলি চিৰ নতুন পানচৈ উঠি যায়। নমস্কাৰ, এনি ভাৰত 24ৰ সমূহ দৰ্শকক মই ধৰিত্ৰীয়ে স্বাগতম জনাইছোঁ আমাৰ আজিৰ বিশেষ অনুষ্ঠানলৈ। আৰু আজি যিহেতু 8 ছেপ্টেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ লগতে সংগতি ৰাখি আজি আমাৰ এনি ভাৰত 24ৰ এটা ষ্টুডিঅ' মুকলি কৰা হৈছে। আৰু এই মুকলি অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ কেইগৰাকীমান কণ্ঠশিল্পী। আহক প্ৰথমে তেওঁলোকৰ লগত চিনাকি কৰাই দিওঁ। প্ৰথমতে হৰ্ষিতা ভট্টাচাৰ্য, কুকি বৰ্মন, বিস্তীৰ্ণা গগৈ। এখেতসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আছে শিল্পী, আমি আপোনালোকৰ লগত চিনাকি কৰাই থাকিম। প্ৰথমে মই হৰ্ষিতাৰ ওচৰলৈ আহিছোঁ। যিহেতু আজি ভূপেন দাৰ জন্মদিন, গতিকে তেখেতৰে এটি কালজয়ী গীতেৰে আমি আজিৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ, নহয় জানো? হয়, নমস্কাৰ। প্ৰথমতে মই এই এনি ভাৰত 24 চেনেলটোৰ জৰিয়তে অসমৰ সকলো ৰাইজকে মোৰ ফালৰ পৰা বহুত বহুত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আজি যিহেতু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন ককাৰ জন্ম দিৱস, গতিকে মই তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ এটি খুব সুন্দৰ গীত সকলোৰে বাবে আগবঢ়াইছোঁ।
ধন্যবাদ ধন্যবাদ হৰ্ষিতা খুব সুন্দৰ আৰু এতিয়া তুমি কোন ক্লাছত পালাগৈ মই বৰ্তমান ক্লাছ 7ত পঢ়ি আছোঁ 7ত আৰু কিবা বিশেষ গীতৰ লগত জড়িত হৈ আছা নেকি হয় মই এই বছৰতে এটি গীত গাইছিলোঁ চিনেমা এখনত ৰুনা লাইলা মেমৰ পিঞ্জৰা বুলি এতিয়ালৈকে ৰিলিজ হোৱা নাই হ'ব অতি সোনকালে সকলোৰে মাজত আহিব আৰু মই নিজৰ এলবামো বনাই আছোঁ 2 months ago মই মোৰ নিজৰে এটি হিন্দী গীত ৰিলিজ কৰিছিলোঁ মই নিজে লিখা আৰু টিউন কৰা কিমান ধুনীয়া কথা নিজে লিখিছা নিজে টিউন কৰিছা হয় সকলোৱে মোৰ ইউটিউব চেনেলতো পাব আৰু বহুতো এলবাম এনেকৈ গান মই ৰিলিজ কৰি গৈ আছোঁ লাহে লাহে হয় ধন্যবাদ কথা পাতি থাকিম হৰ্ষিতা আমি এতিয়া আহিছোঁ কুকিৰ ওচৰলৈ কুকি বৰ্মন যিহেতু তোমাৰ ওচৰত আহিছোঁ তুমি প্ৰথমতে কি গীত গাবা নমস্কাৰ এনি ভাৰত 24ৰ জৰিয়তে মই সমূহ অসমবাসীলৈ মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু আজি যিহেতু 8 ছেপ্টেম্বৰ গতিকে আমাৰ সকলোৰে মৰমৰ ভূপেন ককাৰ জন্মদিন আৰু তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি মই তেখেতেই কণ্ঠদান কৰা এটি গীত গাবলৈ ওলাইছোঁ খুব সুন্দৰ কুকি তুমি কোন ক্লাছত পঢ়ি আছা মই এবাৰ HS ফাৰ্ষ্ট ইয়াৰ HS ফাৰ্ষ্ট ইয়াৰ আৰু কেতিয়াৰ পৰা গান শিকিছা তুমি মই ক্লাছ 2ৰ পৰা শিকিছোঁ ক্লাছ
ক্লাছটোৰ পৰা শিকিছা ঠিক আছে আকৌ কথা পাতিম আৰু গানো শুনিম এতিয়া আহিছোঁ আমি বিস্তীৰ্ণাৰ ওচৰলৈ আৰু বিস্তীৰ্ণা কি শুনাবা প্ৰথমে আমাক পোনপ্ৰথমে মই আপোনালোকৰ এনি ভাৰত 24 চেনেললৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আৰু আজি যিহেতু আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ উপজা দিন তেখেতক শ্ৰদ্ধা জনাই মই তেখেতৰ স্নেহে আমাৰ গীতটি গাবলৈ চেষ্টা কৰিছোঁ ধারাখার বৃষ্টি প্লাবননে যৌবন পাখনার রিক্ত বুকুল পূর্ণ করে উন্মত্ত বাণী স্নেহে আমার হতাশা বনন ধারাখার বৃষ্টি প্লাবননে ধন্যবাদ বিস্তীৰ্ণা আৰু কৈ দিওঁ এইখিনিতে যে বিস্তীৰ্ণা গোলাঘাটৰ পৰা আহিছে আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে বিস্তীৰ্ণাক ধন্যবাদ বিস্তীৰ্ণা কোন ক্লাছত পঢ়ি আছা তুমি মই বৰ্তমান মই ক্লাছ 7ত পঢ়ি আছোঁ আৰু কেতিয়াৰ পৰা তুমি সংগীতৰ লগত জড়িত হৈছা মই এনেইতো মই মাত ফুটাৰ পৰাই গান গাইছোঁ মায়ে কোৱা মতে কিন্তু আনুষ্ঠানিক শিক্ষা মই 4 বছৰ বয়সৰ পৰা লৈছোঁ ধন্যবাদ আৰু কি এতিয়ালৈকে কিবা তুমি গান গাইছানে এনেকুৱা এলবাম বা তেনেকুৱা ধৰণৰ এতিয়াতো কৰা নাই তেনেকৈ কিন্তু ভৱিষ্যতলৈ কৰিবলৈ আৰু পৰিকল্পনা আছে নহয় জানো ঠিক আছে ধন্যবাদ আকৌ আমি গান শুনিম এতিয়া আকৌ হৰ্ষিতাৰ ওচৰলৈ আহিছোঁ হৰ্ষিতা এতিয়া আমাক কি শুনাবা জুয়ে পুরা জাননে খবর তই জাননে খবর
সুন্দৰ হৰ্ষিতা আচলতে ভূপেন দাৰ প্ৰত্যেকটো গীতেই সুন্দৰ নহয়নে এই গীতটিও 1983 চনৰ যি ভয়াৱহতাৰ সেই দিনবোৰ ইতিহাসত সন্নিৱিষ্ট আছে আৰু ভূপেন দাই লিখি থৈ গৈছে খুব সুন্দৰ আচলতে সেই দিনবোৰ আৰু যিহেতু ইতিমধ্যে তুমি ইমান ধুনীয়াকৈ সেই গীতটি পৰিৱেশন কৰিলা খুব সুন্দৰ এতিয়া আমি আকৌ আহিছোঁ কুকিৰ ওচৰলৈ কুকি এতিয়া কি শুনাবা তুমি এতিয়া মই পাৰ্বতী প্ৰসাদ বৰুৱা তেখেতে লিখা গৰখীয়া গানটো গাবলৈ ওলাইছোঁ কণ্ঠদান ভূপেন হাজৰিকা ডাঙৰীয়া ধন্যবাদ কুকি এতিয়া আমি আকৌ বিস্তীৰ্ণাৰ ওচৰলৈ আহিছোঁ বিস্তীৰ্ণা এতিয়া আমাক কি গাই শুনাবা মই এতিয়া ডক্টৰ ভূপেন হাজৰিকা দেৱৰে গীতটি গাবলৈ ওলাইছোঁ গীতটি তোমাৰ উষা গীতটিৰ হিন্দী ভাৰ্চনটো য'ত কণ্ঠদান মোৰ অতি শ্ৰদ্ধাৰ কিশোৰ কুমাৰজী আৰু লতা মংগেশকাৰজীয়ে কৰিছে
খুব সুন্দৰ বিস্তীৰ্ণা, ইমান ধুনীয়া তোমাৰ কণ্ঠ। তোমাক ধন্যবাদ। ঘৰত কোনে শিকায় বা কোনে তোমাক ইমানখিনি সংগীতৰ জগতলৈ আগবঢ়াই দিছে? ক'বলৈ গ'লেতো মোৰ প্ৰথম গুৰু মোৰ মায়ে, আৰু মই আনুষ্ঠানিক শিক্ষা প্ৰথম মোৰ কুন্দন উপাধ্যায় বাইদেউৰ ওচৰত শিকিছিলোঁ। তাৰপিছত এতিয়া মোক শ্ৰদ্ধা বিতুপন বৰা ছাৰে শিকাই আছে, আৰু সিদ্ধাৰ্থ ছাৰ, ইন্দ্ৰাণী মেম, তাৰপিছত ভাৰ্গৱ ছাৰ, ত্ৰিদীপ ছাৰ, ধেৰ আছে নাম, পাৰ্বিজ ছাৰ, সকলোৱে মোক বহুত সহায় কৰে, আৰু সংগীতৰ জগতলৈ মানে তেওঁলোকে মোক মানে অনাত বহুত মানে সহায় কৰিছে। আৰু সংগীতৰ বাহিৰে আৰু কি কৰি ভাল পোৱা? মই আৰ্ট কৰি ভাল পাওঁ, আৰু তেনেকৈ পয়েম ৰিচাইটিং কম্পিটিশ্যন হওক বা স্পীচ দিয়া তেনেকৈ ভাল পাওঁ কৰি। ভাল পোৱা। ঠিক আছে, কথা পাতিম বাৰু। হৰ্ষিতাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। হৰ্ষিতা, আৰু এটা তোমাৰ কণ্ঠৰে গীত শুনিব বিচাৰিম আমি। হয়, এইবাৰ মই আকৌ যদি যাব লাগে শৰাইঘাটলৈ গীতটি গাই শুনাইছোঁ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু, নেথাকিবা ৰৈ, নেথাকিবা ৰৈ। যদি যাব লাগে শৰাইঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু, নেথাকিবা ৰৈ, নেথাকিবা ৰৈ। আকৌ
খুব সুন্দৰ হৰ্ষিতা আৰু তোমাক বহুত বহুত ধন্যবাদ যে তুমি ইমানখিনি সময় আমাক দিলা ইমান সুন্দৰ সুন্দৰ গান আমি শুনিবলৈ পালোঁ তোমাৰ পৰা থেংক ইউ এতিয়া আমি আকৌ বিস্তীৰ্ণাৰ ওচৰলৈ আহিছোঁ বিস্তীৰ্ণাই এতিয়া কি শুনাবা তুমি হয় মই এতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰে এটি গীত গাবলৈ ওলাইছোঁ অসমীয়া গীতৰ মানে বেংগলী ভাৰ্চনটো গাওঁ মই এটুকুৰা আলুকুৰাৰ একখানা মেঘ ভেছে এইটো গাওঁ একখানা মেঘ ভেসে এলো আকাশে এক ঝাঁক বুনো হাঁস পথ হারালো একা একা বসে আছি জানালা পাশে সে কি আছি আমি ঝাড়ে বেসেছি ভালো একখানা মেঘ ভেসে এলো আকাশে এক ঝাঁক বুনো হাঁস পথ হারালো একা একা বসে আছি জানালা পাশে সে কি আছি আমি ঝাড়ে বেসেছি ভালো একখানা মেঘ ভেসে এলো আকাশে এলোমেলো হাওয়া চোখে স্বপ্ন আনে শরমের আগে মন কেন কে জানে এলোমেলো হাওয়া চোখে স্বপ্ন আনে শরমের আগে মন কেন কে জানে ভালোবেসে চুপি চুপি দিয়েছে দোলা এক মুঠো অনুরাগে মন ঘোরালো একখানা মেঘ ভেসে এলো আকাশে আমি এক যক্ষ মহানগরে যারে ডাকি কেন তার পাই না সারা চোখে তাই ঝড়ো ঝড়ো বৃষ্টি ধারা আমি এক যক্ষ মহানগরে যারে ডাকি কেন তার পাই না সারা চোখে তাই ঝড়ো ঝড়ো বৃষ্টি ধারা ছায়া ছায়া নিভু নিভু আলোর রেখা এ সময় ভালো আর লাগে না একা ছায়া ছায়া নিভু নিভু আলোর রেখা এ সময় ভালো আর লাগে না একা বাতাসের হাতে আজ পেলাম চিঠি বিরহের কথা লিখে পাঠালো একখানা মেঘ ভেসে এলো আকাশে এক ঝাঁক বুনো হাঁস পথ হারালো একা একা বসে আছি জানালা পাশে সে কি আছি আমি ঝাড়ে বসেছি ভালো একখানা মেঘ ভেসে এলো আকাশে ধন্যবাদ নমস্কাৰ দেই নমস্কাৰ মই উৎপল শইকীয়া মই গীতাঞ্জলি মেডিকেয়াৰ ডক্টৰ চেম্বাৰৰ প্ৰপাৰেটৰ এখন মাল্টি স্পেচিয়েলিটি
ডে কেয়াৰ ক্লিনিক আজি এবছৰ হ'ল খোলা। গ্ৰেটাৰ ভেটাপাৰা, লালমাটি, গেম ভিলেজ, বেহাৰবাৰী এই গোটেই অঞ্চলটোৰ more than 10,000 পপুলেশ্যনৰ এটা শুশ্ৰূষা কৰিবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে হেল্থ ছেক্টৰত এটা সৰু প্ৰয়াস কৰা হৈছে। আমাৰ ইয়াতে মই সকলোকে ধন্যবাদ জনাইছোঁ। তাৰ উপৰিও আমাৰ ইয়াতে চেম্পল কালেকশ্যন, ফ্ৰী চেম্পল কালেকশ্যন ঘৰৰ পৰা অনা হয়, ৰিপৰ্ট ডেলিভাৰী কৰা হয়, মেডিচিনৰ টাইপ 2 চাই ফ্ৰম 5 to 10% ডিছকাউণ্ট কৰা হয়। গতিকে মই আশা কৰিম যে আমাৰ এই গোটেই অঞ্চলটো পেচেণ্টৰ পৰা সঁহাৰি পাম, মানুহৰ পৰা সঁহাৰি পাম, ৰাইজৰ পৰা সঁহাৰি পাম, সহযোগিতা পাম আৰু উপদেশ পাম। সেইবুলি আমি ষ্টাৰ্ট কৰিছোঁ। আজি ষ্টাৰ্ট কৰা এবছৰ হ'ল। মই ইয়াতে ধন্যবাদ জনাম এনি ভাৰত 24ৰ তেখেতসকলে আহি এইখিনি তেখেতসকলৰ মিডিয়াৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাবলৈ প্ৰয়াস কৰিছে, চেষ্টা কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। মোৰ ইয়াতে সকলো ডক্টৰক মই ধন্যবাদ জনাম যে তেখেতসকল আগবাঢ়ি আহি শুশ্ৰূষা কৰা মনেৰে আহিছে। এটা নমিনেল ফিজ লৈ পেলাই আমি এইটো ষ্টাৰ্ট কৰিছোঁ। মই বাকী মোৰ ষ্টাফক মই ধন্যবাদ জনাম যিসকলে এই অনুষ্ঠানটোৰ লগত জড়িত আছে। আমি চেষ্টা কৰিম যে এই অনুষ্ঠানটো এটা ইয়াতকৈ আমি ডাঙৰ কৰিব পাৰোঁ আপোনালোকৰ সহায় সহযোগিতাৰে। নমস্কাৰ। বিৰতিৰ পিছত পুনৰ আহিছোঁ অনুষ্ঠানৰ মাজলৈ। এইবাৰ আমি আপোনালোকক চিনাকি কৰাই দিব ওলাইছোঁ আমি আমন্ত্ৰণ কৰি অনা কণ্ঠশিল্পী। প্ৰথমে মেঘালী বৰদলৈ বাইদেউ আৰু আমাৰ লগত আছে বন্দিতা বৰুৱা আৰু প্ৰাপ্তি এইচ বৰুৱা। আপোনালোক আটাইকে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰথমে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, এটি গীত শুনিব বিচাৰিম আপোনাৰ পৰা। প্ৰথমে মই ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ যিহেতু আজি জন্মদিন, মই তেখেতৰে এটি খুব সুন্দৰ গীত খোজ বোল ছবিখনৰ পৰা গাইছিলে উষা মংগেশকাৰ বাইদেৱে, চিনাকি মোৰ মনৰ মানুহ, সেই গীতটোৰে আৰম্ভ কৰোঁ। তুমি দেখি
ইমান ধুনীয়া এটি গীত আমাক ভূপেন্দাৰ শুনালে আপুনি আমি কথা পাতিম আৰু গীতো শুনিম এতিয়া আহিছোঁ বন্দিতা আৰু প্ৰাপ্তিৰ ওচৰলৈ যেহেতু আজি ভূপেন্দাৰ জন্মদিন গতিকে ভূপেন্দাৰ গীত এটিয়ে শুনো নহয় জানো ঠিক আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজিৰ এই জন্মদিনত তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ এটি সুন্দৰ গীত আমি দুয়োগৰাকীয়ে গাবলৈ লৈছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব অসমৰ আকাশত হোৱা বৰদৈ চিলা নে কাকতৰ চিলা বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ বৰ চিলা বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ বৰ চিলা চিলাৰাই চিলানে কাকতৰ চিলানে কাকতত অভাৱোৱা পৰিকল্পনা চিলানে নে ৰঙা নীলা চিলা নে হাঁহিয়াকৰ কষ্ট ভূগৰ পচলা ও গুৰু ধুচে ঢেখনা হেন লাগিছে চকুৰে নমনা অসমীয়া এইবোৰ ভাবে চাবৰ বহে বতৰ কি জানে বোলো হয় 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 এ হয় নে বোলো হয় 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 বাহুবল কুঁৱৰী তিতিকিৰ বাৰীতে কৰবাৰ খেতি ভাবে পাললে তিতিকি ফুলিলে তগৰো ফুলিলে খেতি ভাবে গপা গপ তাকে গিলিলে তিল তিল কত তিল তিল পিঠাৰাই কুঁহিয়াৰ আছে তাত পেৰুতা হেৰাই অসমীয়াই ৰে বৰ মজিয়াত অসমীয়াই ৰে বৰ মজিয়াত বৰ কোটাই নাহৰ ঘূৰি খাইছে এটি ধুদৰালি গঢ়ি হাত সাৱটি এই অসমৰ ৰদমাই ৰং চাইছে মূৰৰ ফুলা গামোচাখনি কৰবাৰ এনে আহি দিলেহি টানি গ'ল 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 হে গ'ল 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 বুলি মাথো চিঞৰিলে তাকে দেখি ফেৰ হতে ৰঙৰ কৰিলে অসমীয়া এইবোৰ ভূমি চাবৰ বহাগে বতৰ কি জানে বোলো হয় 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 এ হয় নে বোলো হয় 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 এহিমানৰ কথাখিনি এহিমানে থওঁ বৰদৈ চিলাজনী কথাকে কওঁ বৰদৈ চিলা মানে কিয় বা এই বৰৰ ভাষাৰে বৰ মানে বতাহ দে মানে পানী আৰু চিখলা মানে হয় গোসানীজনী তেনে সাহসৰ বৰষুণ বুকুচাত লৈ চিলাজনী উৰিছিল তাই অসমলৈ আগতে আহিছিলে আহি শিলৰ ভঙাতে মন দিছিলে আৰু নানা জাতি উপজাতি একে কৰিছিলে আজি বছৰ
বছৰেকৰ মূৰত তাই আহে আৰু যায় অসমীয়া মনটোত থিতাপি নলয়। এইবোৰ দেখি শুনি এনে ভাৱ হয় বোলো কি ভাৱ হয় বৰ্ণৰ চিলাৰে আগচলি থপিয়াই মাতি লৈ নমাই আনি বৰ্ণৰ চিলাৰে আগচলি থপিয়াই মাতি লৈ নমাই আনি এই অসমীয়া মনটোত সোমোৱাই দিবলৈ বহাগী বতৰ কি জানি বোলো হয় 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 বোলো হয় 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 সময়ৰ গতি আছে অগতিৰ গতি আছে কাকো জানো সময়ৰ গতি আছে অগতিৰ গতি আছে কাকো জানো সোঁৱৰাই দিলে লাগে জগৰ তাক খাই উঠি দেখো বিহুৱা নগৰ অসমৰ পথাৰৰ বিহুৱানী নগৰৰ প্ৰভাতলিত ৰৈ আছেহি ঢোলৰ চেৱে চেৱে উদা ভাত খাব এই ঢোলৰ চেৱে চেৱে উদা ভাত খাব খাওঁ খাওঁ ঠেকেচা খাই খাই যাব আৰু বছৰে বছৰে তুতিহে যাব এইবোৰ দেখি ঘূৰি এলায়ে ঠাৰি ক'বলৈ মন যায় কপাই ধৰণি নতুন বৰষুণে চুকা কৰাৰ বহাগী বতৰ কি জানি বোলো হয় 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 বোলো হয় 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 বোলো হয় 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 বোলো হয় 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 ধন্যবাদ। খুব সুন্দৰ দুয়োগৰাকীৰ আমিতো আগতেও বন্দিতা প্ৰাপ্তিৰ গীত শুনিছেই আমাৰ দৰ্শকসকলে হয়। সঁচাকৈ খুব সুন্দৰ আকৌ শুনিম আমি গীত এতিয়া আহিছোঁ মেঘালী বাইদেউ আপোনাৰ ওচৰলৈ মই এইবাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰে খুব এটি মিঠা গীত তোমাৰ উশাহ কহুৱা কোমল সেই গীতটো গাবলৈ লৈছোঁ। ভৰিৰে শুনা
খুব সুন্দৰ বাইদেউ, খুব ধন্যবাদ যে ইমান ধুনীয়া এটি গীত আমাৰ দৰ্শকসকলক আপুনি শুনালে। যি কি নহওক বাৰু কথাও পাতি থাকিম আৰু গীতো শুনি থাকিম। হয়, নিশ্চয়। এতিয়া পুনৰ আমি বন্দিতা আৰু প্ৰাপ্তিৰ ওচৰলৈ আহিছোঁ। এইবাৰ বিশেষ এৰাতি কথাছবিখনৰ এটি অতি সুন্দৰ গীত। গীতটিৰ মূল কথা ডাক্তৰ উপেন কাকতিদেৱৰ আৰু গীতটিৰ মূল কণ্ঠ আছিল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। গাবলৈ লৈছোঁ। ধন্যবাদ, খুব সুন্দৰ এটি গীত। এতিয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ পুনৰবাৰ। মই এইবাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে গোৱা কণ্ঠদান কৰা এটি দেশপ্ৰেমমূলক গীত গাবলৈ লৈছোঁ। গীতটোৰ কথা আৰু সুৰ মুকুল বৰুৱাদেৱৰ। তো
সুন্দৰ বাইদেউ, ধন্যবাদ। আৰু আপোনালোকে তোমালোকেও যে ইমানখিনি সময় আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ। ইমান ব্যস্ততাৰ মাজত আমাক যে ইমানখিনি আপোনালোকে সময় দিলে, আৰু যিহেতু সময় আমাৰ কম হাতত, গতিকে আমি এইখিনিতে আমাৰ আজিৰ অনুষ্ঠানটি সমাপ্ত কৰিব লাগিব। আমিও আপোনালোকে আমাক এইদৰে আমন্ত্ৰণ কৰি অনাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।